নমস্কাৰ মই ডক্টৰ ৰজি দন্ত বিশেষজ্ঞ আৰু আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। যদিহে আপোনালোকৰ কাৰোবাৰ দাঁত হিৰাইছে বা দাঁত হিৰোৱা প্ৰব্লেমটো আছে, টিথ সেনসিটিভিটি প্ৰব্লেমটো আছে, তেতিয়াহ'লে এই ভিডিঅ'টো আপোনাৰ বাবে। আজিৰ ভিডিঅ'টো মই কিছুমান আপোনালোকক হোম ৰেমেডিজ, কিছুমান এনেকুৱা ঘৰুৱা উপায়ৰ বিষয়ে ক'ম যিকেইটা আপোনালোকে ইউজ কৰি ঘৰতে আপোনাৰ যিটো টিথ সেনসিটিভিটি দাঁত হিৰোৱা প্ৰব্লেমটো ঠিক কৰিব পাৰিব। আৰু যদিহে দাঁত হিৰাইছে, বহুত দিনৰ পৰা হিৰাইছে আৰু আপুনি ধৰক ঘৰত এইকেইটা কৰাৰ পাছতো আপুনি ভাল পোৱা নাইবা আপুনি ডক্টৰৰ ট্ৰিটমেণ্ট কৰিব বিচাৰে, তেতিয়াহ'লে কি কৰিব লাগিব সেই সকলোবিলাকৰ বিষয়ে আজিৰ ভিডিঅ'টোত আপোনালোকক ক'বলৈ ওলাইছোঁ। তো প্ৰথমতে মই হোম ৰেমেডিজ যিকেইটা ঘৰুৱা উপায়, যেতিয়া আপোনাৰ মানে দাঁতৰ হিৰণি হয়, তেতিয়া আপুনি কি ঘৰুৱা উপায়, কি ঘৰুৱা নিয়ম বা উপায় বা কি কৰিলে আপোনাৰ দাঁতৰ হিৰণিটোৰ পৰা নিজকে ৰক্ষা কৰিব পাৰিব। আৰু যদিহে আপুনি ধৰক এইকেইটা ডেইলি বেচিছতো যদি ইয়াৰে যিকোনো এটা যদি আপুনি কৰে বা ধৰক মাজে সময়ে এই ঘৰুৱা নুস্কাকেইটা যদি আপুনি কৰি থাকে, তেতিয়াহ'লে আপোনাৰ দাঁত হিৰণি প্ৰব্লেমটোৰ পৰা আপুনি নিজকে মানে হিৰণি হোৱাৰ পৰা আপুনি নিজকে বচাব পাৰিব। এতিয়া বলক আৰম্ভ কৰোঁ। তো আটাইতকৈ প্ৰথম যিটো নুস্কা হয় সেইটো কৈছিলে কুহুমীয়া পানীত নিমখ মিক্স কৰি পেলাই গাৰ্গল কৰিব। প্ৰতিদিনে দুবাৰকৈ আপুনি যদি কোনো মেডিকেটেড মাউথৱাছ ইউজ কৰে তেতিয়াহ'লে একো নাই, কিন্তু যদি বা এনি টাইমটো আমি মেডিকেটেড মাউথৱাছ ইউজ নকৰোঁ, কেতিয়াবা যেতিয়া প্ৰব্লেম হয় তেতিয়া আপোনাক ডক্টৰে প্ৰেছক্ৰাইব কৰে আৰু সেই সময়ত আপুনি মেডিকেটেড মাউথৱাছ ইউজ কৰে। অন্যথা আমি কি হয়, কোনো ধৰণৰ মাউথৱাছ যেতিয়া আমি ইউজ নকৰোঁ, তেনেস্থলত আমি ঘৰতে কুহুমীয়া গৰম পানী নিমখ মিক্স কৰি পেলাই যিটো 1 saline গাৰ্গল বুলি কোৱা হয়, সেই কুহুমীয়া গৰম পানী নিমখ মিক্স কৰি পেলাই আমি ডেইলি কুলকুলি কৰিব লাগে। প্ৰায় দুবাৰকৈ কৰিব লাগে, ৰাতিপুৱা এবাৰ আৰু ৰাতি শোৱাৰ আগতে এবাৰ। ৰাতি আমি সদায় ব্ৰাছ কৰিব লাগে, যিহেতু আমি দিনটো খাই থাকোঁ, কিবাকিবি খোৱা বস্তু খাই থাকোঁ আৰু আমাৰ কি হয়, সেই খাদ্যবস্তুৰ একেবাৰে পাতল লেয়াৰ এটা যিটো প্লেক বুলি কোৱা হয়, আমাৰ দাঁতৰ একেবাৰে ইনামেল ওপৰৰ লেয়াৰ যিটো হোৱাইট পাৰ্ট হয়, সেই ইনামেলৰ ওপৰত জমা হয় এটা পাতল লেয়াৰ যিটো প্লেক বুলি কোৱা হয়। আৰু সেই প্লেক আমি কি হয় ব্ৰাছ কৰি পেলাই আঁতৰাই দিব পাৰোঁ। আৰু আমি সেইকাৰণে গোটেই দিনটো খোৱাৰ পাছত ৰাতি শোৱাৰ আগতে এবাৰ ব্ৰাছ কৰিব লাগে আৰু প্লেকখিনি আঁতৰাই দিব লাগে। আদাৰৱাইজ কি হ'ব, যদিহে আমি ৰাতি ব্ৰাছ কৰাটো স্কিপ কৰোঁ, ৰাতি ব্ৰাছ নকৰোঁ, তেতিয়াহ'লে সেই যিখিনি প্লেক হয়, সেই প্লেকখিনি হাৰ্ড ছাবষ্টেঞ্চেছলৈ পৰিৱৰ্তন হৈ পেলাই যিটো টাৰ্টাৰ বা কেলকুলাছ বুলি কোৱা হয়, আমাৰ দাঁতৰ চুকবিলাকত যে জমা হয় এটা কি হয় হাৰ্ড ছাবষ্টেঞ্চেছ, যিটো পাথৰৰ নিচিনা জমা হয়। কেতিয়াবা কি হয়, বহুত পেচেণ্টে এইটো কমপ্লেইন কৰে যে কি দাঁতৰ টুকুৰা ভাঙি আহে বা কি হয় দাঁতৰ গুৰিৰ পৰা কিবা ডোখৰ পাথৰ নিচিনা এৰি আহে, নাইবা দাঁতৰ টুকুৰা এৰি আহে বুলি কয় যে সেই বস্তুটোৱে হৈছে কেলকুলাছ বা টাৰ্টাৰ। এই প্ৰব্লেমটো নহ'বৰ কাৰণে আপুনি কি কৰিব লাগিব, ৰাতি ব্ৰাছ কৰিব লাগিব ডেইলি। তো এতিয়া আপোনালোকে প্ৰথমটো নুস্কাৰ কথা গম পালে যে 1 নম্বৰ আপোনাৰ যিটো কুহুমীয়া গৰম পানী নিমখ দি কুলকুলি কৰিব লাগে। আৰু দাঁতৰ হিৰণি কি কাৰণত হৈছে, দাঁতৰ হিৰণি কি কাৰণত হয় সেই কথাটো মই এবাৰ কৈ দিওঁ দেই। মাজতে কি অন্য ভিডিঅ'ত কোৱা আছে, তথাপিও মানে কি হয় লগতে যদি কথাবিলাক কৈ দিওঁ তেতিয়া মানে বুজি পাবলৈ সহজ হয় আৰু কিছুমান কথা মানি চলিবলৈও সহজ হয়। দাঁতৰ হিৰণি বিভিন্ন ধৰণৰ কাৰণত হ'ব পাৰে। দাঁতৰ আলুবিলাক যে তললৈ গুচি যায় বা ওপৰ দাঁতৰ আলুবিলাক ওপৰলৈ গুচি যায়, দাঁতৰ আলুবিলাকৰ যি আলু আৰু দাঁতৰ যিটো জইণ্ট হয়, সেই জইণ্টত আপোনাৰ কি হয়, যিটো কেলকুলাছ হয় হাৰ্ড ছাবষ্টেঞ্চেছ, সেই কেলকুলাছ জমা হয় দাঁতৰ আলুবিলাক তললৈ ঠেলি দিয়ে নাইবা ওপৰলৈ ঠেলি দিয়ে। তেতিয়াও আপোনাৰ কি হয়, দাঁতৰ হিৰণি হ'ব পাৰে। আৰু কিছুমান মানুহৰ কি হয়, বহুত জোৰকৈ এনেকৈ ব্ৰাছ কৰা এটা অভ্যাস থাকে, নাইবা খুব গেছৰ প্ৰব্লেম হয়, নাইবা খুব কি হয় এচিড ৰিলিজ হয়, মানে খুব গেছৰ প্ৰব্লেম হোৱাৰ ফলত কি হয় এচিড ৰিলিজ হয় আৰু খুব উগাৰ আহি থাকে। তেনেকুৱা প্ৰব্লেম হ'লেও আপোনাৰ এই যিটো দাঁত খৰ যোৱা অৱস্থাটো, যিটো এব্ৰেজন বুলি কোৱা হয়, এনেকুৱা প্ৰব্লেম হ'ব পাৰে। তো সেই এব্ৰেজন প্ৰব্লেম হ'লেও, দাঁত খৰ যোৱা প্ৰব্লেমটো হ'লেও আপোনাৰ দাঁতবিলাক হিৰায়, দাঁত পোকে খালেও দাঁতবিলাক হিৰায়। কিছুমানৰ কি হয়, এই চাইডে পোকে খায়, নাইবা যাৰ ওপৰৰ ফালে যিটো অক্লুজেল ছাৰ্ফেচ হয়, দাঁতৰ ওপৰৰ ফালে চুবোৱা ছাৰ্ফেচটো পোকে খায়, সেই পোকে খালেও আপোনাৰ যিটো পোকে খোৱা মানে ডেণ্টেল কেৰিজ বা কেভিটি, সেই কেভিটি হ'লেও আপোনাৰ দাঁত হিৰাব পাৰে। নাইবা দাঁত ভাঙি গ'লে, দাঁতৰ টুকুৰা ভাঙি থাকিলেও আপোনাৰ দাঁতৰ কি হয় হিৰণি হ'ব পাৰে। এনেকুৱা বিভিন্ন ধৰণৰ কাৰণত আপোনাৰ দাঁতকেইটা হিৰণি হ'ব পাৰে। আৰু বহুত জোৰকৈ ব্ৰাছ কৰাৰ ফলত কি হয়, দাঁতৰ ওপৰৰ ইনামেল লেয়াৰটো পাতল হৈ যায়। যেনেকৈ আমি শিল যদি সদায় ঘঁহোতে শিলো ক্ষয় যায়, দাঁত ক্ষয় যোৱাটোতো কোনো ডাঙৰ কথা নহয়। সেই গতিকে আমি যদি বহুত জোৰকৈ যদি সদায় ব্ৰাছ কৰোঁ, তেতিয়াহ'লে আমাৰ দাঁতবিলাকো ক্ষয় যায় আৰু ক্ষয় যোৱাৰ ফলত আমাৰ দাঁতত কি হয়, সেনচিটিভিটি বা দাঁতৰ হিৰণি অনুভৱ হয়। সেই গতিকে আমি প্ৰপাৰ টুথব্ৰাছিং টেকনিকত আমি কি হয়, আৰামছে লাহে ব্ৰাছ কৰিব লাগে, যাতে আমাৰ দাঁতৰ প্ৰতিটো ছাৰ্ফেচ চফা হয়। আপোনাৰ ওচৰত সময় নাই বুলি আপুনি পূৰা এনেকৈ টানকৈ বা বেছি চফা হওক বুলি এনেকৈ যদি জোৰকৈ ব্ৰাছ কৰে, তেতিয়াহ'লে আপোনাৰ দাঁতকেইটা চাফা হোৱাৰ সলনি দাঁতৰ কি হয় ক্ষয় যোৱা প্ৰব্লেমটোহে বেছিকৈ হ'ব। সেই গতিকে আৰামছে লাহেকৈ আপোনাৰ প্ৰপাৰ টুথব্ৰাছিং টেকনিকত একেবাৰে লাহেকৈ প্ৰতিটো ছাৰ্ফেচ চাফা হোৱাকৈ ধুনীয়াকৈ আপুনি
দাঁতখিনি ব্ৰাছ কৰিব প্ৰথম যি দাঁতৰ হিৰহিৰণিৰ কাৰণে যিটো প্ৰথম ঘৰুৱা নুস্খা হয় সেইটো অলৰেডি আপোনালোকক ক'লোৱে মই কুহুমীয়া কোম্পানী নিমখ দি কুলকুলি কৰিব প্ৰতিদিনে দুবাৰকৈ কৰিব তাৰ পাছত অইল পুলিং কেনেকৈ কৰিব লাগে বা কি তেলেৰে কৰা হয় বা কি অইলেৰে কৰা হয় কেতিয়া কৰিব লাগে কিমান সময় কৰিব লাগে কেনেকৈ কৰিব লাগিব এই সকলোখিনি কথা মই অন্য এটা ভিডিঅ'ত অলৰেডি কোৱা আছে তো অইল পুলিং কৰিলেও আপোনাৰ যে দাঁতৰ হিৰহিৰণি এই প্ৰব্লেমটো ঠিক হ'ব অইল পুলিং আমি ধৰক নাৰিকল তেল যেটো ভাৰ্জিন কোকোনাট অইল সেই নাৰিকল তেলেদি কোকোনাট অইলেদি কৰিব পাৰোঁ নাইবা আমি অলিভ অইলেদি কৰিব পাৰোঁ তো কি হয় এই যেটো অইল হয় আপোনাৰ ভাৰ্জিন কোকোনাট অইলেই হওক বা অলিভ অইলেই হওক আপুনি 5 ml আপোনাৰ মুখত ল'ব লাগিব আৰু মুখত লৈ পেলাই আপুনি ধুনীয়াকৈ কমেও 5-10 মিনিট ধুনীয়াকৈ আপুনি মুখখনৰ ভিতৰত প্ৰতিটো সাৰফেসত ধুনীয়াকৈ পোৱাকৈ এনেকৈ মই যে কৰি দেখালোঁ ঠিক এনেকৈ আপুনি দাঁতৰ আমাৰ মুখৰ ভিতৰত দাঁতৰ প্ৰতিটো সাৰফেসত ধুনীয়াকৈ পোৱাকৈ প্ৰায় 5 মিনিটৰ পৰা 10 মিনিট কৰিব লাগিব 5 মিনিট যদি আপুনি এনেকৈ কৰে যেনেকৈ মই দেখালোঁ তেনেকৈ যদি কৰে তাৰপিছত ধুনীয়াকৈ দাঁতৰ আলুখিনি যদি আপুনি 5 মিনিট মাছাজ কৰে এনেকৈ তেতিয়াহ'লে আপোনাৰ দাঁতৰ আলুৰ লগতে দাঁতখিনিও বহুত হেল্ডি হৈ থাকিব দাঁতৰ হিৰহিৰণি যি প্ৰব্লেম হয় সেই প্ৰব্লেমটোৰ পৰা আপুনি আৰাম পাব তাৰ পাছত যদিহে আপোনাৰ দাঁতবিলাক হিৰহিৰাই তেতিয়াহ'লে আপুনি ক্ল'ভ অইল লং তেল ব্যৱহাৰ কৰিব পাৰে বজাৰত পায় লং তেলৰ বটল পায় লং তেলৰ বটল ধুনীয়াকৈ ইউজ কৰিব পাৰে লং তেল নাইবা আপুনি লং তেলৰ মাউথৱাছো ইউজ কৰিব পাৰে লঙৰ মাউথৱাছ মানে ঘৰতে আপুনি তৈয়াৰ কৰি আপুনি পানী উতলালে পানী যদি আপুনি ধৰক 1 গিলাচ পানী উতলাইছে তাতে যদি আপুনি লঙৰ গুড়ি পিহি পেলাই 4-5টা লঙৰ গুড়ি যদি পিহি পেলাই তাতে গুড়ি কৰি পেলাই যদি তাতে উতলাই দিছে আৰু সেই উতলোৱা পানীখিনি যদিহে 1 গিলাচৰ পৰা আধা গিলাচ নোহোৱালৈকে উতলাই থাকিব আৰু সেইটো আপুনি ষ্ট'ৰ কৰি আৰামছে থ'ব পাৰে এসপ্তাহ 10 দিন 15 দিন ইউজ কৰিবৰ কাৰণে নিজে ঘৰতে যদি তৈয়াৰ কৰি লয় সেই যিটো মিশ্ৰণ হয় সেই মিশ্ৰণটো আপুনি ধুনীয়াকৈ গাৰ্গল কৰিব পাৰিব ডেইলি তো তেতিয়াও আপোনাৰ দাঁতৰ হিৰহিৰণি প্ৰব্লেমটোৰ লগতে আপোনাৰ দাঁতৰ আলুবিলাক বহুত পৰিমাণে সুস্থ হৈ থাকিব দাঁতৰ আলুৰ পৰা তেজ ওলোৱা পুজ ওলোৱা দাঁতৰ আলুৰ ফুলি উঠা দাঁতৰ আলুত প্লেক কেলকুলাছ ডাৰ্টাৰ এইবিলাক জমা হোৱাৰ পৰা আপুনি মানে নিজৰ দাঁতখিনি বচাব পাৰিব আৰু আপোনাৰ মুখৰ পৰা যে দুৰ্গন্ধ ওলায় সেই প্ৰব্লেমটো আপুনি নোহোৱা কৰিব পাৰিব আপোনাৰ দাঁতত হিৰহিৰণি হৈ আছে আৰু আপুনি কুহুমীয়া গৰম পানী নিমখ দি পেলাই কুলকুলি কৰিছে তেতিয়াও যদি আপুনি ধৰক বহুত ভালদৰে আৰাম পোৱা নাই তেতিয়াহ'লে আৰু নহৰু কেইফুটামান ৰচুন বা গাৰ্লিক পেষ্ট বনাই পেলাই নহৰু কেইফুটামান গুচাই পেলাই তাৰ এটা কি কয় পিহি পেলাই মিশ্ৰণ এটা বনাই সেই মিশ্ৰণটো ধুনীয়াকৈ আপোনাৰ দাঁতৰ আলুখিনিৰ লগতে দাঁতৰ আলুত যদি লগাই পেলাই এনেকৈ মাছাজ কৰে 4-5 মিনিটমান আৰু তাৰ পাছত যদি প্ৰায় 15-20 মিনিটলৈকে লগাই থয় আৰু লগাই 15-20 মিনিট লগোৱাৰ পাছত কুহুমীয়া গৰম পানী নিমখ দি পেলাই যদি কুলকুলি কৰি দিয়ে তেতিয়া আপোনাৰ যি হিৰহিৰণি প্ৰব্লেম সেই হিৰহিৰণি প্ৰব্লেমটোৰ পৰা নিজকে মানে বচাব পাৰিব বা হিৰহিৰণি প্ৰব্লেমটো ঠিক কৰিব পাৰিব এনেকৈ যদি প্ৰায় আপুনি এসপ্তাহ 10 দিন 15 দিনমান যদি আপুনি ইউজ কৰে তেতিয়াহ'লে আপোনাৰ দাঁতৰ যি হিৰহিৰণি সেই হিৰহিৰণি বহুত পৰিমাণে কমি আহিব গ্ৰীণ টি মাউথৱাছটো আমাৰ দাঁতৰ কাৰণে খুবেই বেছি ভাল যদিহে আপোনাৰ দাঁতৰ হিৰহিৰণি হৈছে সেই সময়ত আপুনি যদি গ্ৰীণ টি খায় আৰু গ্ৰীণ টি মাউথৱাছ ব্যৱহাৰ কৰে যিটো আমি গ্ৰীণ টি খাওঁ সেই গ্ৰীণ টিৰে আপুনি কি কৰিব পাৰে মাউথৱাছ কৰিব পাৰে কিন্তু চুগাৰলেছ হ'ব লাগিব তাতে চেনি নিদিয়াকৈ যেনেকৈ আমি গ্ৰীণ টি বাৰু চেনি নিদিয়াকৈ খাওঁ কিন্তু কিছুমান মানুহে গ্ৰীণ টিটো আপোনাৰ অকণমান হ'লেও চেনি দি পেলাই খায় তো আপুনি চেনি নিদিয়াকৈ গ্ৰীণ টি যিটো টি বেগ হয় সেই গ্ৰীণ টি বা নৰ্মেল যিটো খোলা গ্ৰীণ টি পায় সেই গ্ৰীণ টি মানে বনাই পেলাই চাকি লৈ ধুনীয়াকৈ আপুনি কুলকুলা যদি কৰে মানে যদি 4-5 মিনিটমান কুলকুলি কৰে গাৰ্গল কৰে তেতিয়াহ'লে আপোনাৰ যিটো দাঁতৰ হিৰহিৰণি প্ৰব্লেম এইটো ভাল হৈ উঠিব তাৰপাছত এটা আছে আপোনাৰ কি কয় কুহুমীয়া গৰম পানীত মৌজোল দি পেলাই কুহুমীয়া গৰম পানীত যদি যিটো হানি হয় মৌজোল মিক্স কৰি পেলাই আপুনি মুখখন কুলকুলি কৰিব পাৰে গাৰ্গল কৰিব পাৰে তেতিয়াও আপোনাৰ দাঁতৰ হিৰহিৰণিৰ লগতে মুখৰ দুৰ্গন্ধ দাঁতৰ আলুৰ পৰা তেজ ওলোৱা এনেকুৱা বিভিন্ন ধৰণৰ যে প্ৰব্লেমবিলাক হয় সেই প্ৰব্লেমৰ পৰা আপুনি নিজকে বচাব পাৰিব বিশেষকৈ যদি এই কি কয় কুহুমীয়া গৰম পানী ল'লে তাতে অলপ মৌজোল দিলে আৰু এইটো প্ৰায় যদি আপুনি ধৰক 15 দিন 20 দিনমান ইউজ কৰে একেৰাহে তেতিয়াহ'লে আপোনাৰ যি দাঁতৰ হিৰহিৰণি প্ৰব্লেম দাঁতৰ চেঞ্চিটিভিটি প্ৰব্লেম সেই প্ৰব্লেমটো বহুত পৰিমাণে কম হৈ উঠিব এতিয়া আপোনালোকক বুজি পালে যে আপোনালোকে বুজি পালে চাগে যে মই কেইটামান আপোনালোকক ঘৰুৱা নুস্খা যিকেইটা ব্যৱহাৰ কৰি আপোনাৰ দাঁতৰ হিৰহিৰণি চেঞ্চিটিভিটি আপুনি ঘৰতে কম কৰিব পাৰে তাৰ বিষয়ে ক'লোঁ কিন্তু এইকেইটা ব্যৱহাৰ কৰাৰ পাছতো যদিহে আপোনাৰ দাঁতখিনি হিৰহিৰাই আছে তেতিয়াহ'লে আপুনি মেডিকেটেড টুথপেষ্ট ইউজ কৰিব লাগিব আপুনি ডক্টৰৰ ওচৰত যাব লাগিব আপোনাৰ ঘৰৰ ওচৰতে থকা যিকোনো এগৰাকী ডেণ্টিষ্টৰ ওচৰলৈ গুচি যাওক আৰু তেওঁৰ পৰামৰ্শ লওক তেওঁ যেনেকৈ কৰিব দিয়ে যদিহে আপোনাৰ কি হয় দাঁতখিনি ধৰক লেতেৰা হৈ আছে তাতে বহুত কেলকুলাছ প্লেক ডাৰ্টাৰ জমা হৈ আছে দাঁতৰ আলু গুৰিবিলাক লেতেৰা হৈ আছে দাঁতৰ আলুবিলাক ফুলি আছে দাঁতৰ পৰা তেজ ওলায় পুজ ওলায় দাঁতবিলাক হিৰহিৰাই দাঁতবিলাক
ক্ষয় গৈছে মানে কি হয় দাঁতৰ আলু আৰু দাঁতৰ যি জইণ্ট হয় সেই জইণ্টৰ তাতে আপোনাৰ খৰ গৈছে দাঁতকেইটা তাতে ফিল আপ কৰিব লাগিব তেনেকুৱা বিভিন্ন ধৰণৰ যদি প্ৰব্লেম হৈছে তেতিয়াহ'লে আপুনি ঘৰ কাষতে থকা ডেণ্টিষ্টৰ ওচৰলৈ যাওক যদি আপোনাৰ লেতেৰা হৈছে দাঁতখিনি ক্লিনিং কৰিব লাগিব ক্লিনিং কৰাৰ পাছত ধৰক প্ৰপাৰ মেডিচিন খাব লাগিব যদি বহুত বেছি লেতেৰা হৈ আছিল বা বহুত বেছি ইনফেকশ্যন আছিলে আলুত তেতিয়াহ'লে এণ্টিবায়'টিক খাব লাগিব লগতে মলম ইউজ কৰিব লাগিব দাঁতৰ আলুখিনি তাতে মাছাজ কৰিব লাগিব আৰু দাঁতৰ চেঞ্চিটিভিটি যি হৈছে দাঁতখিনি যি হিৰ আছে তাৰ কাৰণে আপোনাক এটা টুথপেষ্ট দিয়া হ'ব এটা কলগেট টুথপেষ্ট দিয়া হ'ব যিটো আপুনি ব্যৱহাৰ কৰিব লাগিব কেনেকৈ ব্যৱহাৰ কৰিব লাগিব সেইটো আপোনাক ডক্টৰগৰাকীয়ে বুজাই দিব যে প্ৰায় মানে দিনত দুবাৰকৈ ব্যৱহাৰ কৰিব লাগিব আৰু প্ৰায় ধুনীয়াকৈ ব্ৰাছ কৰিব লাগিব 4-5 মিনিটমান যাতে আপোনাৰ দাঁতখিনিৰ যিটো মানে কলগেটটো টুথপেষ্টটোত যি মেডিকেশ্যন আছে সেন্সিটিভিটিৰ কাৰণে সেইখিনি যাতে আপোনাৰ দাঁতটোৱে সঠিকভাৱে পায় তাৰ কাৰণে কেনেকৈ ব্ৰাছ কৰিব লাগিব কেনেকৈ ইউজ কৰিব লাগিব গোটেইখিনি কথা আপোনাক কৈ দিব আৰু যদিহে আপোনাৰ সেন্সিটিভিটি আছে তেতিয়াহ'লে একদম আল্ট্ৰা ছফ্ট একদম বহুত কোমল ব্ৰিষ্টেল থকা ব্ৰাছ ইউজ কৰিব লাগিব আৰু ইয়াৰ লগতে কুলকুলি কৰিব লাগিব ডেইলি আপোনাক ধৰক এণ্টি চেঞ্চিটিভ মানে চেঞ্চিটিভ দাঁতত ইউজ কৰাৰ কাৰণে গাৰ্গল দিব মাউথ ৱাছ দিব সেই মাউথ ৱাছ আপুনি ইউজ কৰিব লাগিব লগতে আপোনাৰ যদি বহুত বেছি হিৰহিৰণি আছে চেঞ্চিটিভিটি আছে তেতিয়াহ'লে আপোনাৰ দাঁতত লগাবৰ কাৰণে এটা মলম দিয়া হ'ব তো সেই মলমটো আপুনি আপোনাৰ দাঁতত লগাব লাগিব প্ৰায় 2 পৰা 3 বাৰকৈ লগাব লাগিব আৰু প্ৰায় 10-15 দিন লগালে আপোনাৰ সেই দাঁতৰ যি প্ৰব্লেম হয় হিৰহিৰণি প্ৰব্লেম সেই প্ৰব্লেমৰ পৰা আপুনি একেবাৰে আৰাম পাব আৰু যদিহে আপোনাৰ দাঁতকেইটা ক্ষয় গৈছে গাঁত হৈ আছে অলপ দ হৈ আছে আৰু তাতে কি হয় লাহে লাহে আমাৰ দাঁতৰ যে 3টা লেয়াৰ থাকে একেবাৰে ওপৰত ইনামেল তাৰ ভিতৰত ডেণ্টিন তাৰপিছত পাত আৰু সেনেকৈ কি হয় একেবাৰে ওপৰ ইনামেল লেয়াৰটোলৈকে যদি দাঁতটো ভাঙা থাকে বা দাঁতটো ক্ষয় যোৱা থাকে তেতিয়াহ'লে আপোনাৰ কোনো ধৰণৰ প্ৰব্লেম নিদিয়ে কিন্তু লাহে লাহে যেতিয়া ডেণ্টিনত হয় ডেণ্টিনৰ পৰা ক্ৰছ হৈ পেলাই একেবাৰে পাল পাওঁ হয় তেনে অৱস্থাত আপোনাৰ হিৰহিৰণি আৰম্ভ হয় আৰু তেনেকৈ যদি হিৰহিৰণি হৈছে তেতিয়াহ'লে কিন্তু সেই দাঁতটো আপোনাৰ ফিল আপ কৰিব লাগিব আদাৰৱাইজ তাতে কেপ লগাব লাগিব আৰ্টিফিচিয়েল যিটো ডেণ্টেল কেপ থাকে সেই কেপ লগাব লাগিব এতিয়া হয়তো আপোনালোকে বুজি পালে মই ট্ৰিটমেণ্টৰ কথা আপোনালোকক কৈ দিলোঁ যে দাঁত হিৰহিৰণি হ'লে মানে চেঞ্চিটিভিটি হ'লে মানে কি ট্ৰিটমেণ্ট কৰাব লাগিব আৰু ঘৰুৱা কেইটামান নুস্খা যিকেইটা কৰি আপুনি আপোনাৰ যি দাঁতৰ হিৰহিৰণি প্ৰব্লেম সেই প্ৰব্লেমটো ঘৰতে যাতে কম কৰিব পাৰে তো তথাপিও আপুনি বহুত বেছি চিন্তা নকৰিব যিহেতু ঠাণ্ডা দিন আহি আছে ঠাণ্ডা দিন অহাৰ আগত মানে ঠাণ্ডা দিনত আমাৰ দাঁতবিলাক খুব হিৰহিৰাই ঠাণ্ডা দিনত আমাৰ দাঁতৰ বিশেষকৈ বেছি প্ৰব্লেম হোৱা দেখা যায় যদিহে কোনোবা দাঁত মানে কি হয় ঠাণ্ডা দিনত যোৱা বছৰ ঠাণ্ডা দিনত হিৰহিৰাইছিলে তাৰপিছত দৰৱ লগালোঁ কলগেট লগালোঁ টুথপেষ্ট লগালোঁ ভাল হৈ গ'ল কিন্তু এতিয়া ঠাণ্ডা দিন আহিলে আকৌ হিৰহিৰণি আৰম্ভ হৈ যায় বা বেছিকৈ টেঙা খালে হয় ঠিক তেনেকুৱা যদি প্ৰব্লেম হয় তেতিয়াহ'লে এইকেইটা ঘৰুৱা নুস্খা আপুনি ইউজ কৰিব পাৰে আৰু যদিহে আপোনাৰ যেনেকৈ মই ক'লোঁ যে যদিহে আপোনাৰ ক্ষয় যোৱা দাঁত আছে আৰু খুব বেছি ক্ষয় গৈছে তেতিয়াহ'লে তাতে ডেণ্টেল ফিল আপ কৰিব লাগিব বা ডেণ্টেল কেপ লগাব লাগিব এতিয়া হয়তো আপোনালোকে সকলোখিনি কথা বুজি পালে আৰু যদিহে বুজি পালে আৰু ভাল পালে ভিডিঅ'টো শেষত লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আপোনাৰ ফ্ৰেণ্ডছ আৰু ফেমিলি মেম্বাৰক লাইক কৰি দিব পঠিয়াই দিব শ্বেয়াৰ কৰি দিব মানে আৰু আপুনিও ভিডিঅ'টো লাইক কৰি দিব আৰু আপোনালোকক কোনোবাই যদি মোৰ চেনেলটো প্ৰথমবাৰ চাইছে তেতিয়াহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব যাতে মই দিয়া ভিডিঅ' নটিফিকেশ্যনবিলাক আপোনালোকে সময়মতে পাই থাকে আৰু শেষত ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আপোনালোকক আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ অন্য এটা টপিকৰ সৈতে আপোনালোক সুস্থ থাকক সবল থাকক তাৰে কামনাৰে আজিলৈ আহিছোঁ